অ' মাই গড, ইমান ধুনীয়া জেগা, ইমান ধুনীয়া জেগা। পিণ্টু, ঐ পিণ্টু, ক'ত আছ? জল্দি আহ। কি হ'ল কেলে চিঞৰি আছ? চা না, ইমান ধুনীয়া জেগা, ইমান ধুনীয়া জেগা, গান এটাই গাই দিব মন গৈছে। অ' বিহুতি আহিলা ঐ চেনী মাই, ঐ তোমালে মনতে পৰে, ঐ তোমাৰ ধুনীয়া ঐ মুখনিলৈ, ঐ বাৰে বাৰে মোৰ চাবলৈ মন যায়, ঐ ৰাতি নাহে টোপনি, ভাবি থাকো তোমাৰ কথাবোৰ, ঐ শুবলৈ খাবলৈ নোৱাৰো ঐ জান ঐ, কিনো মই পলিয়া তোমাৰ। বঢ়িয়া আকৌ গা তই গা ঐ নাম নাজানো ঠিকনা নাজানো, তেনেহ'লে কি জানো ঐ নাম মই নাজানো ঠিকনা নাজানো, ক'ত থাক নাজানো, ক'ত থাক নাজানো, ক'ত থাক নাজানো মই। ঘটিটো গাইছ। হেই নাচাবি লোকমান নুচুবি চালে তোৰ লাগিব পাপ, জানো নে নাজানো তই, মই আনিছো কঁঠালো আনিছো, বৈ আমি দুটা বহি ইপাৰতে খাম। বৈ আগলৈ যা বৈ, ইমান ধুনীয়া জেগা বৈ। তই মোতকে চাপৰ হ'লে কি হ'ব? মোৰ 3জনী গাৰ্লফ্ৰেণ্ড আছে, তোৰতো এজনীও নাই। কেলে এজনী আছে নহয়। কোনজনী? জিতি বাই, এজনীতো বোৱাৰী হয়, তই বোৱাৰী ল'বা মানে কি হ'ব? তাইতো মোক ভাল পায় ন। বৈ আগলৈ বৈ। আৰে ইমানবোৰ গছ কোনে কাটি দিলে? ঐ বৈ পাগল জুলিয়া, চা এইবোৰ কি হ'ল? ঐ বৈ পাগল বুলি কেলে কৈছ কেলা? মানুহে সুধিলে লাজ পাম ন মই। এই চব বাদ দে, গছবিলাক চা, ইমানবোৰ গছ কাটি দিলে। আৰে ইমানবোৰ গছ কোনে কাটি দিলে? কোন আছ ইয়াত? ওলাই আহ। কি হ'ল কেলে চিঞৰিছ? গছবোৰ কোনে কাটিছে? তই কাটিছ নেকি? গছ ময়ে কাটিছোঁ, আৰু আমি বহুত মানুহ আছোঁ। কেলে গছ যে কাটিব নাপায় তই নাজানো? ইয়াক ধৰি লৈ গৈ। এই কোঠাখন দেখিছ নহয়, যেতিয়া ঘাপ পৰিব নহয়, মই নহয় তহঁতি পলাবি। এই দে দুখ পাইছোঁ, দুই দে এই দে। আৰু গছ কাটিবি মই নাই কটা নহয়, মই কামেই কৰিছোঁ, মই হাজিৰাই পাম। মালিক বেলেগ আছে ন, আমাক হাজিৰা দি কিনি কটাইছে। কোন হয় মালিক? কোন হয় মাত, নহ'লে তোৰ ডিঙিটো আজি উৰি যাব। কোন হয় মালিক কোন হয় তহঁতৰ? মাতিছোঁ শংকৰ দাদা, শংকৰ দাদা। কি হ'ল কোনে মোক মাতিছিলে? শংকৰ দাদা এহেঁতি মোক মাৰিছে। ছাৰ আপুনি শংকৰ দাদা? ময়ে শংকৰ দাদা। ছাৰ আপুনি ইমান জ্ঞানী মানুহ হয়, ইমানখিনি জনাৰ পিছতো এনেকৈ গছবিলাক কাটি দিছে। তোৰ কি প্ৰব্লেম হৈছে? মই এই গছবিলাক কিনি লৈছোঁ আৰু কাটি দিছোঁ, সিহঁতক হাজিৰা লগাইছোঁ, তই তাক কেলৈ ডিঙিত ধৰিলি? ছাৰ আপুনিয়েচোন আমাক শিকাইছিলে যে গছে কি দিয়ে। কি দিয়ে গছে? গছে ভাত দিয়ে, চাউল দিয়ে, মাংস দিয়ে, মালৰ বটল দিয়ে। ঠিক কৈছ তই, ঠিক কৈছ। কি ঠিক কৈছে? কি ঠিক কৈছে? গছে মালৰ বটল দিয়ে, ভাত দিয়ে, মাংস দিয়ে, এইবোৰ কি বকিছ? ই ঠিকে বকিছে। ই গছ কাটিব, গছ কাটি কিনি মোৰ পৰা পইচা পাব, সেই পইচাৰে সি মাল কিনিব, ভাত কিনিব, ঘৰত চব্জি লৈ যাব, সেইটো কৈছে সি। আৰু আমাৰ পৰিৱেশটো কি হ'ব? আমি অক্সিজেনটো ক'ৰ পৰা পাম? এনেকৈ যদি ইমানবোৰ গছ কাটি দিয়ে আমি অক্সিজেন পামনে? জগু দাদা এক কাম কৰোঁ, আমি বাকী মানুহবোৰক মাতি দিছোঁ, ইহঁতক মাৰিলে ঠিক হৈ যাব। আমি লাগিবলৈ ভয় নকৰোঁ, মৰি যাম কিন্তু গছ কাটিব নিদিওঁ। ই বেছি কথা কৈ আছে, এক মাৰি দিওঁ নেকি? ছাৰ আপুনি ইমান জনা শুনা মানুহটো হয়, এইবিলাক কাম কৰিছে, ইমান বেয়া কাম কৰিছে। গছ কাটিবলৈ কোনো ৰখাব নোৱাৰে, মই কাটিম। আৰু ইয়াত মই ডাঙৰ ডাঙৰ বিল্ডিং বনাম, ডাঙৰ ডাঙৰ ফ্লেট বনাম, ডাঙৰ ডাঙৰ দোকান বনাম, ডাঙৰ ডাঙৰ হোটেল খুলিম। তই ক'বলৈ কোন? ছাৰ আপোনাৰ নিচিনা মানুহবোৰে বেছি মূৰ্খ থাকে, ইমানখিনি কথা জানিও ইমান গাল গছ একেলগে আপুনি কাটি গৈছে। তই বেছি জ্ঞান নিদিবি। ঠিক আছে ছাৰ, আপুনি জ্ঞানী মানুহ, আপুনি যি কৰে কৰক, আমি ক'বলৈ একো নাই। মই পকেটত বম দুটা লৈ আহিছিলোঁ, এতিয়া দি দিম আৰু আপোনালোক চব মৰি যাব। কি বম মই পলাও দেই, জগু দাদা পলাও। কি বম? আপুনি যদি গছ নেকাটো বুলি কয় তেতিয়া মই বমটো নিদিওঁ। কঠীয়া ইয়াক ধৰ আৰু ইয়াৰ পকেটত বমটো ভৰাই দে।
ই যেতিয়া ফুটি যাব তেতিয়া ই গম পাব যে গছজোপা কাটিলে কিমান বিষ হয়, কিমান দুখ পায়। ই বুজি নাপায় এইবিলাক। যেতিয়া তাৰ নিজৰ পকৰটো ফুটিব তেতিয়া সি গম পাব। কোনো নাই বোম ফুটি এটা পকৰত ভৰাই দে। ছাৰ আপোনাৰ টিকাটো ফাটি যাব এতিয়া গম পাব যে গছ কাটিলে গছে কিমান কষ্ট পায়। নেকাটো মই নেকাটো আৰু গছ নেকাটো মই। সঁচা কৈছেতো? নেকাটো মই যামগৈ আৰু কাকো কাটিব নিদিওঁ গছ। মই আৰু গছ কেইটামান ইয়াত ৰুইহে যাম। মোক এৰি দে। সঁচা কৈছেতো ছাৰ? আপুনি বুজা মানুহ আকৌ। ইমান ডাঙৰ মানুহ হৈ এইবোৰ কাম কৰিছে। ঠিক আছে যাওক, আমি আপোনাক এৰি দিছোঁ আৰু কাইলৈ আহি ইয়াত গছ পুলি ৰুই যাব। ৰুই যাম। সঁচাকৈ দেই, যাচি দিয়া বস্তু একো মূল্য নাই যে। ঠিক কথা এইটো। যাচি দিয়া সোণৰ বস্তুৱে মূল্য নাই। আমিনো গছক কি দিওঁ? একো নিদিওঁ। তথাপি গছে আমাক জীয়াই থাকিবলৈ অক্সিজেন দিয়ে, আমাক বতাহ দিয়ে, আমাক ছাঁ দিয়ে, আমাক ফল মূল দিয়ে আৰু কিমান কি বস্তু দিয়ে গছৰ পৰা। সেইটো কথা ঠিক কৈছোঁ। যাচি দিলে একো মূল্য নাথাকে। আৰু মানুহবোৰে কিছুমান মানুহে নহয়, বহুত মানুহে, যিবোৰ ডাঙৰ মানুহ, সিহঁতি লোকক জ্ঞান ঠিকেই দিয়ে, কিন্তু নিজে আকৌ সেই ভুলটোৱে কৰি থাকে। মূৰ্খ জ্ঞানী চব। ঠিক কৈছ, এইবিলাক মূৰ্খ জ্ঞানী, অকল নিজৰ পকেটৰ চিন্তা কৰে আৰু বেলেগক ভাল আইডিয়া দিয়ে, নিজে আকৌ সেই ভুলটোৱে কৰে। পকৰত বাঁহ ভৰাই দিব লাগে।